নমস্কাৰ ক্লাছ 10 অসমীয়াৰ এটা পাৰ্টিকুলাৰ কুৱেশ্যন আছিলে য'ত তোমাৰ ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন চিঠি সেইটোৰ ওপৰত কুৱেশ্যন আহে 4 মাৰ্কছৰ আমি ভাৱ সম্প্ৰসাৰণৰ ওপৰত এটা ভিডিঅ' কৰিছোঁ আজি চিঠি লিখা যিটো তোমাৰ আবেদন লিখা সেইটোৰ ওপৰত অলপ আমি ডিছকাছ কৰিম সকলো চিঠিৰ ওপৰত ডিছকাছ নকৰোঁ যিখিনি তোমাৰ এক্সাম ৰিলেটেড হয় সেইখিনি ক'ম আৰু তোমালোকৰ তাত যিখিনি নিয়ম কিছুমান নিয়ম থাকে সেই নিয়মাৱলীখিনি তোমালোকে মানিলেহে তোমাৰ মাৰ্কছটো ভালকৈ পাবা চ' সেইখিনিৰ ওপৰত আমি অলপ চিম্পলকৈ ডিছকাছ কৰিম প্ৰথম কথাটো হ'ল যে চিঠি লিখাও এটা কলা যিখিনি আমি যেনেকৈ আৰ্ট এটা কলা ড্ৰয়িং কৰা এটা কলা কথা কোৱা এটা কলা সকলো ক্ষেত্ৰতে আচাৰ ব্যৱহাৰ এটা কলা চিঠি এখন লিখাটো এটা কলা আছে কম কথাতে ধুনীয়াকৈ চিঠি লিখাটো এটা গুণ সদায় মনত ৰাখিবা চিঠি পত্ৰ সদায় কম কথাৰ মাজত কম শব্দৰ মাজত কম বাক্যৰ মাজত ভাৱটো প্ৰকাশ কৰিব পাৰিব লাগিব এটা কথাকে দুবাৰ তিনিবাৰ ৰিপিট কৰা বা সৰু কথা এটাক দীঘলকৈ লিখাটোৱে চিঠি মানে সেইটো চিঠিৰ ভাল গুণ নহয় চিঠি সদায় কম কথা লিখিব লাগে চিঠি লেখাৰ কেতবোৰ সাধাৰণ নিয়ম আৰু আৰ্হি থাকে কিছুমান নিয়ম থাকে আৰু আমি ঘাইকৈ 4 প্ৰকাৰৰ চিঠি পাওঁ প্ৰথম হৈছে ব্যক্তিগত চিঠি পত্ৰ তুমি যদি নিজৰ বন্ধু বান্ধৱীলৈ এখন চিঠি লিখিছা সেইখিনি হৈছে ব্যক্তিগত আবেদন পত্ৰ কিবা এটা তুমি বিচাৰিছে এই বস্তুটো লাগে আমাক এইটো প্ৰয়োজন হৈছে সেইটো আবেদন কৰিছা বা শিক্ষকলৈ প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন এনেকুৱা টাইপৰ যিখিনি হয় সেইখিনি আবেদন ব্যৱসায়িক চিঠি পত্ৰ কোনোবা তোমাৰ ব্যৱসায় সম্পৰ্কীয় চিঠি পত্ৰ যিখিনি থাকে আৰু এটা হৈছে কাৰ্যালয় সম্পৰ্কীয় চিঠি পত্ৰ মানে কোনোবা অফিচত তুমি কিবা এটা এপ্লাই কৰিছা তাৰ অফিচৰ পৰা কিবা এটা এনকুৱাৰী কৰিছা সেইখিনিৰ ওপৰত কথা যিকোনো প্ৰকাৰৰ চিঠিৰে কেইটামান নিৰ্দিষ্ট অংশ থাকে এখন চিঠিৰ 4টা অংশ থাকে শিৰোনাম সেইটো হৈছে তুমি তোমাৰ নিজৰ শিৰোনামাটো মানে কালৈ এড্ৰেছ কৰিবা কি নাই সেইখিনি সম্বোধন কি বুলি সম্বোধন কৰিবা ডাঙৰ হ'লে সৰু হ'লে তোমাতকৈ সন্মানীয় ব্যক্তি হ'লে বা জ্যেষ্ঠ ব্যক্তি হ'লে কেনেকৈ সন্মান কৰিবা সেইটো এটা হৈছে নেক্সট হৈছে চিঠিৰ পাঠ মেইন বিষয়টো লিখিব লাগিব ন কি বস্তু তুমি চিঠিখনত বিচাৰিছা আৰু হৈছে সামৰণি মানে তোমাৰ বস্তুটো শেষ কৰিব লাগিব গতিকে ব্যক্তিগত চিঠি পত্ৰৰ বাহিৰেও আন 3 প্ৰকাৰৰ চিঠি পত্ৰৰ আৰম্ভণিতে বাওঁহাতে ওপৰৰ প্ৰাপকলৈ যালৈ চিঠি লিখা হয় বাওঁহাতে লিখা যে নাম ঠিকনা থাকে ইংৰাজী আৰ্হিত টুৰ ঠাইত অসমীয়াত প্ৰতি বা সমীপেশু শব্দ ব্যৱহাৰ কৰিব পাৰি ইংৰাজীত আমি টু লিখোঁ টু দিছ ফ্ৰম দিছ এনেকৈ লিখোঁ অসমীয়াত আমি কি লিখিব পাৰোঁ প্ৰতি শব্দ বা সমীপেশু প্ৰতি অথবা সমীপেশু ব্যক্তিগত চিঠিত আজিকালি এনে নাম ঠিকনা চিঠিৰ শেষৰ ফালে বাওঁহাতে দেখা যায় অৱশ্যে বহুতৰ ওপৰত থাকে গতিকে ব্যক্তিগত চিঠিবোৰত বেলেগ বেলেগভাৱে থাকে সোঁহাতে ওপৰত প্ৰেৰকৰ চিঠি লেখক চমু ঠিকনা ডাকঘৰ পিনক'ড থাকে তাৰ তলতে চিঠি লিখাৰ তাৰিখটো থাকিব আৰু চিঠিৰ মাহ বছৰ উল্লেখ থাকে এনেকৈ থাকিলে 27/10/2011 এই সংখ্যাকেইটা ক্ৰমান্বয়ে তাৰিখ মাহ আৰু বছৰ বুজে সেইটো তোমালোকে গম পোৱা প্ৰথমটো সদায় তাৰিখ মাজৰটো মাহ আৰু লাষ্টৰটো বছৰ হয় এটা কি ক'লে নেক্সট সম্বোধন প্ৰাপক আৰু প্ৰেৰকৰ মাজৰ সম্বন্ধৰ তোমালোকে কেনেকৈ সম্পৰ্কটো কি লিখিবা যদি পিতৃ মাতৃ বা সেই স্থানীয় লোক মানে তোমাৰ জ্যেষ্ঠজন যাক তুমি তোমাতকৈ জ্যেষ্ঠ তেতিয়া তুমি পূজনীয় বা পূজ্য লিখিব পাৰা পূজ্যা লিখিব পাৰা পিতৃ মাতৃ বা শিক্ষক অথবা তেনে কোনো মান্যজনে সেইটো তুমি লিখিব পাৰা পুত্ৰ কন্যা যি জোৱাৰীলৈ চিঠিত সেইটো তুমি কি লিখিব পাৰা কল্যাণীয় স্নেহাভাজন মানে মৰমত লিখা চিঠি আত্মীয় কুটুবলৈ লিখিলে জ্যেষ্ঠজনলৈ শ্ৰদ্ধেয়া সন্মানিত পদবীত থকা কোনোবা যদি তুমি মন্ত্ৰী MLA বা লিখিছা বা ডাঙৰ এজন অফিচাৰলৈ লিখিছা মাননীয়া জ্যেষ্ঠ বিভাগীয় প্ৰধানলৈ কোনোবা এটা বিভাগৰ যদি জ্যেষ্ঠ হয় মহোদয় মহাশয়া বন্ধু বান্ধৱীলৈ লিখিলে মৰম প্ৰিয় চ' এইখিনি যে চিঠিৰ এটা মানে উদাহৰণ দিছে যে কেনেকৈ লিখিব লাগে তদুপৰি সংস্কৃতৰ আৰ্হিত শ্ৰদ্ধাস্পেশু শ্ৰীচৰণ এশু মান্যবৰেশু আদি শব্দও থাকে গতিকে সিমানখিনি আমি নাযাওঁ আমি তোমাৰ এক্সামৰ আমি যিখন চিঠি হয় সেইটোৰ ওপৰতে পঢ়িম গতিকে চিঠিৰ সামৰণি ইতি লিখিব লাগে বিভিন্ন পৰিচয় দিব লাগে এতিয়া সাধাৰণ চিঠিৰ কিছুমান নমুনা দিছে ইয়াত আৰু এটা কথা এইখিনি থাকি গ'ল যে লাষ্টত যেতিয়া লিখোঁ ইতি তোমাৰ মৰমৰ শুভাকাংক্ষী এতিয়া আপোনাৰ সেৱক আপোনাৰ একান্ত বাধ্য ছাত্ৰ সেই বস্তুখিনি লিখিব লাগে চ' সাধাৰণ চিঠিৰ বিভিন্ন অংশসমূহ দিলে ইয়াত কি হৈছে সমীপেশু যতীন্দ্ৰ নাথ চৌধুৰী শিৰোনামা মিলন নগৰ ডিব্ৰুগড় এড্ৰেছটো দিছে লিখিছে সমীপেশু কালৈ লিখিছে যে যতীন্দ্ৰনাথ চৌধুৰী লিখিছে কৃষ্ণপুৰ বেলতলা গুৱাহাটী সম্বোধন কৰিছে পূজনীয় দেউতা মানে নিজৰ দেউতাকলৈ লিখিছে সামৰণি এতিয়া আপোনাৰ চহীনাম মানে তোমাৰ দেউতালৈ যদি তুমি চিঠিখন লিখা বাওঁহাতে এটা মাৰ্জিন ৰাখিব লাগে লিখা আছে বাওঁহাতে এটা গেপ ৰাখিবা এক্সামৰ কপিখনতো সদায় বাওঁহাতে গেপটো ৰাখি লৈ চিঠিখন লিখিবাৰ তলত তোমালোকৰ যদি মা দেউতালৈ লিখিব লাগে কোনোবা জ্যেষ্ঠজনলৈ লিখিব লাগে এনেকৈ লিখিবা
আৰু ইয়াত ডাক টিকট লগোৱাৰ কথা থাকে সেই বস্তুখিনি তোমালোকে ইমানখিনি যাব নালাগে চিঠিখনত তোমাৰ ডাক টিকট লাগে কোনে দিছে ক'ৰ পৰা দিছে আৰু ডাক টিকটটো লাগে সেইখিনি চিঠি এতিয়া আমি আমাৰ এক্সাম ৰিলেটেড আমি দুখন চিঠি আমি আৰম্ভ কৰিছোঁ ইয়াৰ পিছতো বেলেগ টিম যদি তোমালোকক লাগে প্ৰথম কথাটো হৈছে ছুটি বিচাৰি আবেদন ছাত্ৰ ছাত্ৰী আমি তোমালোকে স্কুলত ছুটি লাগে কেনেকৈ লিখে প্ৰতি শিক্ষক চোৱা তাত প্ৰথমতে তেওঁ কালৈ পঠাব সেইটো লিখিলে প্ৰতি শিক্ষক দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এইফালে তোমাৰ ডেটটো এইটো হৈছে ফৰ্মেট ইংলিছত যিটো কয় এইটো হৈছে তোমাৰ কেনেকৈ তুমি চিঠিখন আৰম্ভ কৰিবা শেষ কৰিবা আৰু কি লিখিবা অনৰ্থক কথা বা প্ৰয়োজন নোহোৱা কথা চিঠিত কেতিয়াও লিখিব নালাগে লেফ্ট ছাইডে বাওঁ হাতেৰে প্ৰথম লিখিলে প্ৰতি প্ৰধান শিক্ষক দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ঠিক প্ৰতিৰ সোঁ হাতেৰে সমান্তৰালকৈ লিখিলে ডেটটো দিলে মহাশয় বিনীত সন্মানপূৰ্বক নিবেদন এই যে যোৱা মাহত মোৰ জ্বৰ হোৱাৰ বাবে 27/11/4 তাৰিখৰ পৰা 29/11/11 তাৰিখলৈ মোৰ 3 দিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ গতিকে উক্ত 3 দিনৰ বাবে মোৰ অনুপস্থিতি মাৰ্জনা কৰিব মানে ইয়াত ডেটটো তোমালোকৰ লিখি দিছে ইয়াত ডেটটো অলপ খেলি মেলিকৈ দিয়া আছে তো তোমালোকে নিজৰ মতে ডেটটো 3 দিন 4 দিন সেইটো কোনো কুৱেশ্যন নহয় তোমালোকৰ খালী ফৰ্মেটটো লাগে গতিকে লিখিছে 3 দিন থাকিব নোৱাৰিলোঁ গতিকে উক্ত 3 দিনৰ বাবে মোৰ অনুপস্থিতি দয়া কৰি মৰ্জনা কৰাৰ প্ৰাৰ্থনা এতিয়া আপোনাৰ একান্ত বাধ্যস্থাত্ৰ ৰবীন্দ্ৰনাথ শইকীয়া 8ম শ্ৰেণী ক শাখাৰ ৰোল নম্বৰ ইমান গতিকে চোৱা এতিয়া চিঠিখনৰ কি কৰিলে বাওঁ হাতে ওপৰৰ পৰা আৰম্ভ কৰি সোঁ হাতে তলত শেষ কৰি সদায় সেই এনেকুৱা ভিতৰৰ যিটো তোমাৰ ডায়েগনেল যিটো ৱে সেইটো সদায় মনত ৰাখিবা চিঠিখনৰ মাজত আৰু লাষ্টত কি কৰিছে তোমালোকৰ এক্সামত যেতিয়া তোমালোকে মেট্ৰিকৰ এক্সামত দিবা ফাইনেলত তোমালোকে নিজৰ নামটো তাত কেতিয়াও নিলিখিবা XYZ ABC ক খ গ এনেকৈ লিখিবা আৰু কোন ক্লাছ সেইটো লিখিব পাৰা সেইটো অসুবিধা নাই কিন্তু নাম আৰু ৰোল নাম্বাৰটো তাত কেতিয়াও লিখি নিদিবা আৰু ইফালে তোমাৰ ডেট থাকিব গতিকে এখন চিম্পুল ছুটি বিচাৰ আবেদন চালোঁ আৰু এখন আছে প্ৰধান শিক্ষকলৈ আবেদন পত্ৰ কিবা কাৰণে আবেদন পত্ৰ বিচাৰিছে সেই আবেদন পত্ৰৰ ডিটেইলছটো ইয়াত দিয়া থাকিব এক্সামত কুৱেশ্যনটো থাকিব চ' আমি আবেদনখন পঢ়িম কেনেকৈ দিলে সমীপেশু প্ৰধান শিক্ষক বৰখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৰহাট মানে যাক পঠাম তেওঁৰ নামটো বা তেওঁৰ ডেজিগনেশ্যনটো তেওঁ কি পদবীত আছে আৰু তেওঁ কি কৰে আৰু সেই জেগাডোখৰ নাম কি জেগাত যোৰহাটত থাকে তাৰ পেৰেলি আমি কি লিখিলোঁ 12/12/17 দেখা পালা ডেটটো লিলোঁ মহাশয় এতিয়া আমি চিঠিৰ মূল কথাখিনি যাম ছাত্ৰ একতা সভাৰ পৰামৰ্শবিহিত সন্মানেৰে তলৰ বিষয়কেইটা আপোনাক মনোযোগ আকৰ্ষণ কৰিব খুজিছোঁ আশা কৰোঁ পূৰ্বৰ দৰে সহৃদয়তা বিচাৰ কৰি সোনকালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আমাক উৎসাহিত কৰিব ইয়াত কি কৰিছে তেওঁহঁত ছাত্ৰ একতা সভাই কেইটামান বিষয়বস্তু আনিছে গতিকে তেওঁ শিক্ষকক প্ৰধান শিক্ষকক সেই কথাকেইটা জনাইছে কি জনাইছে আমাৰ খেলপথাৰত ঠায়ে ঠায়ে দ গাঁত হৈছে সেইবোৰ পুৰাবলৈ ব্যৱস্থা কৰিব লাগে গল পোষ্ট দুইফালে 25 সলনি কৰি দিব লাগে ক্ৰিকেটৰ পিটছখন মেৰামতিৰ প্ৰয়োজন ছাত্ৰ ছাত্ৰী জিৰণি চোৱাৰ কেৰম খেলিব নোৱাৰা হৈছে নতুন বৰ্ডৰ ব্যৱস্থা লাগে গতিকে চোৱা এইকেইটা কি কৰিছে ছাত্ৰ একতা সভাৰ এইকেইটাৰ মেইন পইণ্ট তেওঁলোকক মাত্ৰ 4টা বস্তু শিক্ষকজনক জনাব লাগে গতিকে তেওঁ চিঠিখনৰ 4টা বস্তু পইণ্ট কৰি লিখি দিলে তাৰ বাহিৰে এক্সট্ৰা একো শব্দ বা একো লাইন ইয়াত তেওঁলোকে লিখা নাই গতিকে চিঠিখন সদায় এনেকৈ হ'ব লাগে শৈক্ষিক দিশৰ লগত খেলা ধূলাৰ উন্নতিৰ ক্ষেত্ৰত আপোনাৰ সততে সজাগ দৃষ্টি আহি ৰাখিছে তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ উল্লেখিত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাক সবিনয়ে অনুৰোধ জনালোঁ ইতি ৰমেশ হাজৰিকা ছাত্ৰ একতা সভা ছাত্ৰ বৰখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইটো ডেজিগনেশ্যনটো এতিয়া কি কৰিছে চিঠিখন যেতিয়া সামৰণি মাৰিছে সদায় এটা আকৌ ৰিকুৱেষ্টটো কৰিব যে আমাক এই বস্তুটোৰ প্ৰয়োজন হৈছে আৰু সদায় এটা মনত ৰাখিবা যিকোনো চিঠি তোমালোকে আবেদন লিখিবা সদায় তোমালোকৰ লিখনিটো সদায় পজিটিভলি লিখিব লাগে সদায় ভাল বস্তুটা ইয়াত কি লিখিছে লাষ্টত যে শৈক্ষিক দিশত উন্নতিৰ কাৰণে খেলা ধূলাৰ ক্ষেত্ৰত আপুনি সজাগ দৃষ্টি ৰাখিছে গতিকে আপুনি যিখিনি কৰিছে শিক্ষক হিচাপে খেলা ধূলাৰ কাৰণে সদায় আমি আপোনাৰ ওচৰত কৃতজ্ঞ আমি পজিটিভ ৱেত আমি আপোনাৰ ওচৰত আগবাঢ়িছোঁ গতিকে আপুনি ওপৰৰ কামখিনি আমাক সহায় কৰিব গতিকে এইবোৰ হৈছে চিঠি লিখাৰ এটা আবেদন লিখাৰ তোমাৰ উদাহৰণ আৰু যথেষ্ট উদাহৰণ আছে বেলেগ কিবা যদি চিঠিৰ পাৰ্টিকুলাৰ টপিক থাকে মোক জনাবা মই জাষ্ট ফৰ্মেটটো কৈ দিছোঁ আকৌ এবাৰ কৈছোঁ সদায় এনেকুৱা ডায়েগনেল চাবা যিটো অসমীয়াত কৰ্ণ বুলি কৈছে বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈকে আহিছে চিঠিখন সদায় সেই প্ৰচেছটো মনত ৰাখিবা গতিকে এইটো ভিডিঅ'টো ইমানখিনি আৰু কিবা যদি লাগে জনাবা থেংক ইউ